ভৃতিবৃন্দ, পূজনীয় দেৱৰ্ষি নাৰদ আৰু এই স্বয়ম্বৰ সভাত সমবেত হোৱা দৰ্শক মণ্ডলী, আজি আপোনালোকৰ উপস্থিতিয়ে কুন্দিল ৰাজ্যত কিদৰে আনন্দৰ প্ৰভাৱ পেলাইছে তাক ভাষাৰে বুজাই ক'ব নোৱাৰি। নিমন্ত্ৰিত সকলোকে এই বিদৰ্ভৰ ৰজা ভীষ্মকে সকলোকে হীৰা ভৰা সম্ভাষণ জনালো, গ্ৰহণ কৰিব। মই কুন্দিলৰ মহামন্ত্ৰী কুসুম্ব আৰু আমাৰ সভাৰ কাম প্ৰায় আৰম্ভ হৈছে। মই এতিয়া ভক্তিভাৱে প্ৰস্তাৱ কৰিব খোজো। দেৱৰ্ষি নাৰদে যে এই মূল উদ্দেশ্য ব্যাখ্যা কৰি সভাত উপস্থিত সকলোকে বুজাই দিয়ে যে মই মহামন্ত্ৰী কুসুম্বৰৰ প্ৰস্তাৱ অপৰিসীম আনন্দ প্ৰকাশ কৰিছোঁ। আজি ৰাজকুমাৰী ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ হ'ব। জগতৰ আৰাধ্যা লক্ষ্মী দেৱী নাৰায়ণক প্ৰতিবৰণ কৰিব। সেই শুভ মুহূৰ্তৰ বাবে বিশ্ববাসীয়ে আকুল আশেৰে আগ্ৰহেৰে প্ৰতিকাৰ কৰিব। কালক্ষম অমাৱসং মহাৰাজ, শীঘ্ৰে ৰাজনন্দিনী সভাৰ মণ্ডপলৈ অনা হয়। লক্ষ্মী দেৱী পুণ্য পাদৱৰ লৈ সভাসদ হ'ব। দেৱৰ্ষি এই দায়িত্ব যুৱৰাজে গ্ৰহণ কৰিছে। তেওঁৰ লগত ৰাজকুমাৰীয়েও আহি শুভখন মিলাৰ মাত্ৰকে প্ৰৱেশ কৰিব আৰু আমি বেছি সময় বাট চাব নালাগে। মই দেখিছো নাৰদ মুনিয়ে ৰাজকুমাৰীক লক্ষ্মী গোসানী পাতি পূজাৰী বেদিতেই বহালে। দিবলৈহে বাকী আছে। এই সভাৰ গতিবিধি চাই মোৰ মন এনে অনুমান হৈছে, ওচৰতে যেন কুন্দিলৰ ঘনঘোৰ অমংগল হয়তো শ্ৰীমতীৰ পৰা শান্তক দাহৰ হ'ব পাৰে। তাৰ অৰ্থৰ বিশ্বাসেতো অৰ্থটো পানী নিচিনাই পৰিষ্কাৰ। যি সভাৰ ভাৰতৰ বুকুৰ মানিক যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত, সেই সভাৰ কেতিয়াও সম্পূৰ্ণ বুলি স্বীকৃতি হ'ব নোৱাৰে। যদুপতি অহা নহয় কাৰণে আমি দুখী নহয়। যদি কোনোবা দুখী হয় কুন্দিলপতি ভীষ্মৰাজে, সেইবাবে স্বয়ম্বৰ কাম বন্ধ থাকিব নোৱাৰে। ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই সভালৈ আহিছে, কিন্তু নৃপতি যি শ্ৰেষ্ঠ নৃপতি সেই কৃষ্ণ কিয় বিনা নিমন্ত্ৰণ? নিশ্চয় যুদ্ধ ষড়যন্ত্ৰ থাকিলেই বা গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বকেতুৰ, সেইবাবে তোৰ কিয়ৰ মোৰ কামোৰণি উঠিছে। সেই কাৰণে গুণাগুণ অমংগল সৃষ্টি কৰিছা। সাৱধান মহাৰাজ জৰাসন্ধ, মই সকলো ভালৰ বাবেহে কৈছো। কৃষ্ণহীন এই সভাত অবৈধ হৈছে, কৃষ্ণহীন এই সভাত অবৈধ হৈছে আৰু এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকে স্বীকৃতি হ'ব নোৱাৰে। যদি সেয়ে হয় নিজকে মহাৰাজা জ্ঞানী লোক বুলি স্বীকৃতি দিব পাৰে, তেন্তে তেওঁ এই সভাত নাথাকি ইয়াৰ পৰা গুচি গ'লে হয়। তেখেত নাথাকিলেও এই সভা কাম চলিব। যেতিয়া সভাৰ শেষ কৰিহে যাম, যদি পাৰো, যদি আৱশ্যক হয় তেন্তে গুপ্ত ষড়যন্ত্ৰ ব্যৰ্থ কৰি সকলোকে জঠোৰ শাস্তি দিম। সাৱধান মহাৰাজ বিশ্বকেতু, তোৰ আৰু টিঘিল গিলনি নীৰৱে সহ্য কৰা নাযাব। তোমাৰ অন্তৰত স্পষ্টভাৱে দেখা পোৱা গৈছে কুন্দিলৰ বিৰুদ্ধে
কৈছ যি কৃষ্ণই মোৰ ভয় এবাৰ নহয় দুবাৰ নহয় বহুবাৰ সাগৰৰ মাজত মোক লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰিছে সেই কৃষ্ণটো মুক্তি লগা হ'ব পাৰে মোৰ নহয় সেই কৃষ্ণ তই লাভ হ'ব পাৰ মই নিবিচাৰো এই জৰাখণ্ডে কেতিয়াও ৰাম কৃষ্ণ নাম শুবলৈ নাৰাখো নিবিচাৰিব পাৰে তোৰ দৰে মহাপাপী কিন্তু তই নাভাবিবি পৃথিৱীৰ সকলো মানুহে তোৰ দৰে গৰ্জমূৰ্খ এতিয়াও ধৰ্ম আছে এতিয়াও সত্য আছে কোন হেৰা এই জনা মহাভক্ত ঐ এওঁ নাম বিশ্বকেতু নহয় এই ধূমকেতু হোৱাহে হয় মই উপস্থিত এই কৃষ্ণ নাম বিশ্বকেতুৰ মুখত বৰ কথা আৰু নিয়মে সহ্য কৰা নাযাব মহাৰাজ নিপতিবৃন্দ সাজু হোৱা এই নৰক এতিয়াই বধ কৰোঁ অজনাখণ্ড পাৰিবিনে সঁচাকৈ পাৰিবিনে চাওচোন তাৰ কৃষ্ণই তাক কেনেকৈ জীৱন ৰক্ষা কৰে এই বিশ্বকেতুৱে শত শত কৃষ্ণৰ বিৰুদ্ধে নিৰ্পতিক জম্পৰলৈ পঠাবলৈ সক্ষম হয় ঠিক কথা শান্ত হোৱা নিষ্পত্তিবৃন্দসকল নিপতিসকল ই মোৰ অনুৰোধ স্বয়ম্ভৰ সভা ৰণাংগনত পৰিণত কৰি শুভ কাৰ্যত বিঘিনি নঘটাব ঠিক কথা শান্ত হোৱা নিপতিবৃন্দসকল এইখন স্বয়ম্বৰ সভাহে শক্তিশালী মেল নহয় সেইবাবে ইজনে সিজনক আক্ৰমণ কৰি বাহুবল দেখুৱাটো অযুক্তিকৰ যথা সময়ত কুন্দিল কুঁৱৰী আহিও শুভখন চাই ল ৰুক্মিণী তোৰ স্বয়ম্বৰ উপলক্ষে এই অভিনৱ অভূতপূৰ্ব দেৱৰ্ষি নাৰদ আৰু যত মানে পুজ্যগণে তোক হিয়া ভৰা আশীৰ্বাদ দিছে এই কুবিষক ভূমি পৱন প্ৰতাপীসকল নৃপতিসকল ৰাজকুমাৰসকল সকলো আহি সেৱাখনত উপস্থিত হৈছে ভীষ্ম সুন্দৰী অতি সুন্দৰী পাতি
তোৰ সন্মুখত এই চেৰিৰা শাস্তি ঘৰত এওঁকে বৰমাইল সম্বাদ যোৱাৰ ৰূপবিধি কৃষ্ণ আৰাধ্য দেৱতা কোৱা দাদা তাৰকাৰ যদুপতি আছে কোনফালে শোভা কৰি এই সভাৰ আসন গৰখীয়া দাদাৰ কৃষ্ণৰ কথা শুনিছ নহয়নে দাদা এই কাব্য সমাজত সেই গোৱালৰ নাম নলবি মুখত নকৰিবি জিভা কুলিকিত নাই দাদা আজিবোৰ ভয়ংকৰ পাতি দিছা মোৰ পূৰ্ণ স্বাধীনতা হস্তক্ষেপ নকৰিবা তুমি নকৰিবা কৃষ্ণ নিন্দা শান্ত হোৱা কুণ্ডলী কোঁৱৰ এই কাৰ্য অশুভনীয় কাৰ্যাৱলী সভা চোৱাচোন কোনফালেৰে বলিছে বতাহ রুধির গোবিন্দ সর্বকারণ কারণ কুন্দিল কোঁৱৰী
গ্ৰহণ কৰিলো মই জীৱনৰ জয় লক্ষ্মী মোৰ জয় কৃষ্ণৰ ৰুক্মিণীৰ জয় জয় কৃষ্ণৰ ৰুক্মিণীৰ জয় দেখা দেখা সর্বজন